ডিজিটেল স্কুল আসামলৈ তোমালোকক স্বাগতম জনাইছো। আজি মই তোমালোকৰ লগত আলোচনা কৰিম ক্লাছ 7ৰ সোশিয়াল সায়েন্স পাঠ নম্বৰ 18 আমাৰ চৌপাশৰ বজাৰ। এই পাঠটোৰ যিখিনি কোৱেশ্চন আনসাৰ আছে তাৰ লগতে এমসিকিউ আলোচনা কৰিম। ভিডিঅটো শেষলৈ চাই থাকিবা আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে এতিয়া সাবস্ক্ৰাইব কৰি লোৱা, কাৰণ আমাৰ এই চেনেলত তোমালোকে ক্লাছ 6ৰ পৰা তেওঁলোকে সকলো সাবজেক্টৰ কোৱেশ্চন আনসাৰ লগতে তোমালোকৰ পৰীক্ষা যিবিলাক এমসিকিউ আহে আজিকালি সেই গোটেইখিনি এমসিকিউ মানে আমাৰ এই ভিডিঅটোত পাবা। আজি তোমালোকক পঢ়ুৱাম মই অনুশীলনীৰ যিখিনি কোৱেশ্চন আনসাৰ আছে। প্ৰথমতে এইখিনি লৈছো। বিনিময় প্ৰথা কাক বলে? বিনিময় প্ৰথা কি হয়? বিনিময় প্ৰথা হল এটা বস্তুৰ বিনিময়ত আন এটা বস্তু গ্ৰহণ কৰা পদ্ধতি। বজাৰ মানে কি? বজাৰ মানে হল এনে এখন স্থান য'ত কি কৰা হয়, ক্ৰেতা আৰু বিক্ৰেতা বস্তু ক্ৰয় বিক্ৰয়ৰ বাবে মিলিত হয়। দৈনিক বজাৰৰ সুবিধাসমূহ কি কি? দৈনিক বজাৰত কি কৰা হয়? নিত্য প্ৰয়োজনীয় বস্তু সহজে পোৱা যায়, সতেজ সামগ্ৰী কিনিব পাৰি, দাম তুলনা কৰি কিনিব পাৰি। বস্তুৰ দাম বা দৰ মানে কি? বস্তুৰ দাম হল বস্তু এটা ক্ৰয় বিক্ৰয়ৰ বাবে নিৰ্ধাৰিত মূল্য। সাপ্তাহিক বজাৰত বস্তুৰ দাম কিয় কম হয়? বিক্ৰেতাসকলে কি কৰে? বহুতো বস্তু বিক্ৰী কৰাৰ বাবে আনে আৰু প্ৰতিযোগিতা বেছি থকাৰ বাবে কি হয়, দামটো কম হয়। বহুতো মানুহ আহে তাতে বিক্ৰী কৰিবলৈ আৰু তাৰ লগতে বহুত বস্তু বৃহৎ পৰিমাণৰ বস্তু লৈ আহে কাৰণে দামটো কম হয়। জোনবিল মেলা কিহৰ বাবে বিখ্যাত? জোনবিল মেলা কি হয়? পশুপালন আৰু পশুৰ ক্ৰয় বিক্ৰয়ৰ বাবে বিখ্যাত। তাৰপিছত আছে কি উত্তৰ লিখা। দৈনিক বজাৰ আৰু সাপ্তাহিক বজাৰৰ মাজত কি পাৰ্থক্য? কি পাৰ্থক্য আছে? দৈনিক বজাৰ আৰু সাপ্তাহিক বজাৰ। দৈনিক বজাৰটো কি হয়? প্ৰতিদিনে বহে আৰু ইয়াত কি কৰা হয়? নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ ওপৰত গুৰুত্ব দিয়ে। স্থান কি হয়? স্থায়ী হয়, একে জায়গাতে সদায় বহে। আৰু সাপ্তাহিক বজাৰটো সপ্তাহত এবাৰ বহে, ইয়াৰ নিৰ্দিষ্ট দিনতহে বহে আৰু বিভিন্ন ধৰণৰ সামগ্ৰী তাতে পাবা। স্থান কি অস্থায়ী হ'ব পাৰে। ভিন্ন প্ৰকাৰৰ বজাৰবোৰে আমাৰ সামাজিক প্ৰয়োজনবোৰ কিদৰে পূৰণ কৰে? দৈনিক বজাৰে কেনেকৈ পূৰণ কৰে? নিত্য প্ৰয়োজনীয় সামগ্ৰী যেনে খাদ্য, শাক-পাচলি সৰবৰাহ কৰে। আৰু সাপ্তাহিক বজাৰ কি কৰে? বিভিন্ন সামগ্ৰীৰ বৈচিত্ৰ্য প্ৰদান কৰে আৰু গ্ৰাম্য অঞ্চলৰ মানুহৰ সামাজিক মিলনৰ স্থান হিচাপে কাম কৰে। পাইকাৰী বজাৰত কি কৰা হয়? ব্যৱসায়ীসকলৰ বৃহৎ পৰিমাণৰ সামগ্ৰীৰ চাহিদা পূৰণ কৰে। পাইকাৰী বিক্ৰেতাৰ প্ৰয়োজনীয়তা সম্পৰ্কে আলোচনা কৰা। পাইকাৰী বিক্ৰেতাই কি কৰে? উৎপাদকৰ পৰা বৃহৎ পৰিমাণৰ সামগ্ৰী ক্ৰয় কৰি খুচৰা বিক্ৰেতালৈ সৰবৰাহ কৰে। তেওঁলোকৰ বজাৰৰ সামগ্ৰীৰ সুলভতা নিশ্চিত কৰে। বজাৰ শৃংখল মানে কি? বজাৰ শৃংখল হল উৎপাদকৰ বাবে গ্ৰাহকলৈ সামগ্ৰী পোৱাৰ প্ৰক্ৰিয়া, য'ত উৎপাদক, পাইকাৰী বিক্ৰেতা, খুচৰা বিক্ৰেতা আৰু গ্ৰাহক জড়িত থাকে। তাৰপিছত চোৱা শুদ্ধ উত্তৰটো বাছি লোৱা। গ্ৰাহকে কি কৰে? বস্তু ক্ৰয় কৰে খুচৰা বিক্ৰেতাৰ পৰা। বস্তু এটা কিনাৰ দামতকৈ বিক্ৰী দাম বেছি হ'লে ব্যৱসায়ীজনৰ কি হয়? লাভ হয়। তাৰপিছত আছে কি খালী ঠাই পূৰ কৰা। প্ৰথমটো কি আছে? দেশৰ সহায়তা আমি আমাৰ জীৱনৰ প্ৰয়োজনীয় সামগ্ৰীসমূহ বজাৰৰ পৰাই কিনো। সেইটো তোমালোকে কমেণ্ট কৰিবাচোন উত্তৰটো কি হ'ব কমেণ্ট বক্সত। তাৰপিছত চোৱা খ নম্বৰটো। বস্তুৰ পাইকাৰী দামতকৈ খুচৰা দাম ডেছ হয়। কি হয়? বেছি হয়। খুচৰা দামটো বেছি হয়। দেশৰ বজাৰৰ পুৰণি ব্যৱস্থাৰ প্ৰথা। এইটো খালী ঠাইত কি হ'ব? বিনিময়। একেলগে দি দিছো বিনিময় বজাৰৰ পুৰণি ব্যৱস্থাৰ প্ৰথা। উৎপাদককাৰীৰ পৰা বিক্ৰেতাই কি কৰে? সৰহ পৰিমাণৰ বস্তু ক্ৰয় পাইকাৰীভাৱে কৰে। বজাৰ হৈছে কি? বস্তু কিনা বেচাৰ মাধ্যম। তাৰপিছত চোৱা আছে কি তোমালোকৰ এমসিকিউ আছে। বজাৰ বুলিলে সাধাৰণতে কি বুজোৱা হয়? এটুকুৰা নিৰ্দিষ্ট ঠাই য'ত গ্ৰাহক আৰু বিক্ৰেতা মুখামুখি হয়। এইটো হ'ব উত্তৰ। তাৰপিছত চোৱা 2 নম্বৰ কি আছে? বিনিময় প্ৰথা কি? বিনিময় প্ৰথা হ'ল যে সামগ্ৰীৰ সলনি সামগ্ৰীৰ আদান প্ৰদান কৰা প্ৰথা। জোনবিল মেলাৰ বিশেষত্ব কি? জোনবিল মেলাৰ বিশেষত্ব হ'ল কি? ইয়াত এতিয়াও বিনিময় প্ৰথা প্ৰচলিত। মুদ্ৰাৰ প্ৰাথমিক কাৰ্য কি? মুদ্ৰাৰ প্ৰাথমিক কাৰ্য হ'ল বিনিময়ৰ মাধ্যম হিচাপে সকলোৰে দ্বাৰা গ্ৰহণ কৰা। দৈনিক বজাৰক কিয় স্থায়ী বজাৰ বোলা হয়? কাৰণ ইয়াত কি হয়? দোকানদাৰবোৰ স্থায়ী ঘৰত বহে আৰু নিতৌ খোলা থাকে।
তাৰপিছত আছে কি সাপ্তাহিক বজাৰৰ এটা সুবিধা সাপ্তাহিক বজাৰত কি কৰা হয় সামগ্ৰীৰ দাম তুলনামূলকভাৱে কম আৰু একে ঠাইৰ পৰা সকলো সংগ্ৰহ কৰিব পাৰি পাইকাৰী বজাৰ আৰু খুচুৰা বজাৰৰ মূল পাৰ্থক্য কি পাইকাৰী বজাৰত বৃহৎ পৰিমাণ আৰু খুচুৰা বজাৰত কম পৰিমাণে সামগ্ৰী কিনা হয় এটো হ'ব শুদ্ধ উত্তৰ সমছেৰে মনসিং তেৰণক বিক্ৰী কৰা গেঞ্জিটোৰ খুচুৰা দাম কিমান আছিল এটো হ'ব 60 টকা শ্বপিং মলৰ এটা বিশেষ সুবিধা কি এটো হ'ব গ্ৰাহকে বিভিন্ন বস্তু বাবে দোকান বিচাৰি ঘূৰিব নালাগে অনলাইন শ্বপিঙৰ এটা মূল বৈশিষ্ট্য কি অনলাইন শ্বপিঙৰ জৰিয়তে আমি ইন্টাৰনেটৰ সহায়ত ঘৰতে বহি বস্তু কিনিব পাৰোঁ আৰু শ্বপিং মলত কি আমি একেলগে সকলো বস্তু পাওঁ আজিৰ ভিডিঅ'টো আছিল ইমানে যদি ভিডিঅ'টো ভাল পাইছা তেনেহলে লাইক কৰিবা কমেন্ট কৰিবা আৰু তোমালোকৰ লগৰবিলাকৰ লগত শেয়াৰ কৰিবা যাতে সকলোৱে ভিডিঅ'বিলাক চাব পাৰে আৰু পঢ়িব পাৰে কাৰণ পৰীক্ষা আহি গ'ল তোমালোকে সোনকালে পঢ়া আৰম্ভ কৰি দিয়া আজিলৈ ইমানে ধন্যবাদ